নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। BBCA ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। এটেণ্ডেণ্ট, কুক, এছিষ্টেণ্ট, নাৰ্ছ, ষ্টেন'গ্ৰাফাৰ এনেকুৱা ধৰণৰ আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান পৰিমাণে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মেম্বাৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দিছে BBCA ৰিক্ৰুইটমেণ্ট 2025 এপ্লাই ফৰ 300+ ভেৰিয়াছ ভেকেঞ্চি, মানে আপোনালোকে বহুখিনি ভেৰিয়াছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' কুক আছে, এটেণ্ডেণ্ট আছে, ষ্টেন'গ্ৰাফাৰ আছে, নাৰ্ছো আছে, এনেকৈ বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিম, ছবিটো শেষলৈকে চাই থাকিব। ইয়াৰ লাষ্ট ডেটটো দেখিব পাৰিছে 14/11/2025, নৱেম্বৰ মাহৰ 14 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত বিশেষকৈ ভেকেঞ্চি আছে ফিমেল নাৰ্ছৰ, ষ্টেন'গ্ৰাফাৰ, ফিমেল ৱাৰ্ডেন, কিটচেন ছুপাৰভাইজাৰ, কুকৰ ভেকেঞ্চি আছে, এটেণ্ডেণ্টৰ আছে, হেল্পাৰো আছে, এছিষ্টেণ্টৰ আছে, ছিকিউৰিটি অফিচাৰো আছে, লগতে আপোনালোকে ড্ৰাইভাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' অৰ্গেনাইজেশ্যন নেম দেখিছে BBCA ফালৰ পৰা আহিছে। জব টাইপ হৈছে 300+। জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব। টোটেল পষ্টটো এপ্লাই মডটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। আৰু ইয়াৰ এইখিনি ভেকেঞ্চিখিনি আপোনালোকে অনলি গুৱাহাটীতে আপোনালোকে পষ্টিংসমূহ লাভ কৰিব পাৰিব। যে BBCA হ'ল বোলে চেণ্ট্ৰেলৰ জব হ'লে যে অল ইণ্ডিয়া হয় তেনেকুৱা নহয়, অনলি গুৱাহাটীত পষ্টিং লাভ কৰিব পাৰিব। কোৱালিফিকেশ্যনসমূহ ধুনীয়াকৈ দি থোৱা আছে। নাৰ্ছৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। GNM বা BSc নাৰ্ছিং লাগিব। ষ্টেন'গ্ৰাফাৰৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে গ্ৰেজুৱেশ্যন লাগিব, লগতে শ্বৰ্ট হেণ্ড 880 ৱৰ্ড পাৰ মিনিটত টাইপ কৰিব পৰা হ'ব লাগিব, আৰু এক্সপিৰিয়েঞ্চ 1 year বিচাৰিছে। চ' এজ লিমিট 27 আছে। ফিমেল ৱাৰ্ডেনৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন উইথ 7 year এক্সপিৰিয়েঞ্চ বিচাৰিছে। এজ লিমিট 35 পৰা 45 বছৰ ভিতৰলৈকে হ'ব। কিটচেন ছুপাৰভাইজাৰৰ ক্ষেত্ৰত আপোনালোকৰ ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। চ' যিটোতে এলিজিবল হয়, যিটোতে ইণ্টাৰেষ্টেড হয়, সেইটো আবেদনসমূহ কৰি ল'ব পাৰিব। কোৱালিফিকেশ্যন 10 পাছ কৰিলে হ'ল কুকৰ ক্ষেত্ৰত। লগতে আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এটেণ্ডেণ্টৰ ক্ষেত্ৰত 16টা ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত 10 পাছ কৰিলে হ'ল, লগতে 1 year আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এজ লিমিট 25 বছৰৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব 25লৈকে, লগতে এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। টেট হেল্পাৰৰ ক্ষেত্ৰত 10 পাছ কৰিলে হ'ল, এজ লিমিটটো দেখিব পাৰিছে। এছিষ্টেণ্ট ছিকিউৰিটিৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ হয়। আৰু ছিকিউৰিটি গাৰ্ডৰ ক্ষেত্ৰত 8টা আছে। ইয়াৰ ক্ষেত্ৰত 10 পাছৰ লগত আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ আছে। ড্ৰাইভাৰৰ ক্ষেত্ৰত 4টা আছে। ইয়াৰ ক্ষেত্ৰত 10 পাছৰ লগত আপোনালোকৰ লাইচেঞ্চৰ লগতে 3 বছৰ এখন এক্সপিৰিয়েঞ্চ বিচাৰে। চ' যিটোতে এলিজিবল হ'ব, ইণ্টাৰেষ্টেড হৈ আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটা আপোনালোকে এপ্লাইসমূহ অনলাইন যোগে কৰিব লাগিব। চ' এডভাৰটাইজমেণ্টৰ এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব, তাত গৈ আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। মই তাৰ আগতে আকৌ এবাৰ আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি জনাই দিছোঁ, কেনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আপোনালোকে দেখিবলৈ পাব। মই ডিটেইলছটো আকৌ এবাৰ জনাই দিছোঁ। ভেকেঞ্চিখিনি আহিছে আপোনালোকৰ BBCA ফালৰ পৰা। চ' আৰু এই ভেকেঞ্চিখিনি পষ্টিংটো গুৱাহাটীতে লাভ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনি কি আছে মই আপোনালোকক জনাইছোঁ। ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট আপোনালোকে এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আপোনালোকৰ ড্ৰাইভাৰো আছে, নাৰ্ছো আছে, এনেকৈ আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। 300+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, বা যিটোতে আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, সেইটোতে আবেদনসমূহ কৰি দিব পাৰিব। লাষ্ট ডেটটো 14/11 তাৰিখলৈকে আছে। নৱেম্বৰ মাহৰ 14 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু BBCA গুৱাহাটীৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। BBCA ফালৰ পৰা টোটেল পষ্টৰ কথা ক'লোৱে, আৰু ডিটেইলছখিনি দেখিব পাৰিছে। আৰু কোৱালিফিকেশ্যনটো আপোনালোকে GNM+ ডিপ্ল'মা বিচাৰিছে নাৰ্ছৰ ক্ষেত্ৰত, আৰু লগতে এবছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। নাৰ্ছ এই ক্ষেত্ৰত আপোনালোকে তেনেকুৱা ধৰণৰ হয়। চ' যিটোতে এলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ লেভেলৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব ইয়াতে। চ' সকলোখিনি ডিটেইলছ দেখিব পাৰিলে। ষ্টেন'গ্ৰাফাৰ আছে, ড্ৰাইভাৰ আছে, এছিষ্টেণ্ট আছে, এনেকৈ আপোনালোকে 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' যিটোতে এলিজিবল, যিটোতে ইণ্টাৰেষ্ট হ'ব, আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে, যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ বন্ধু বান্ধৱীৰ ডেইলি জবৰ আপডেটসমূহ পাই থাকিব।
পাৰিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম, দেখিব পাৰিব।